চিকমাচাক আৰু দ্বিতীয়টো নীলিম দুচকুত দুইটা গান আজি আগতে এটা মুক্তি লাভ কৰিছে আৰু আজি নীলিম দুচকুত ৰাজমুকুট থিয়েটাৰৰ এই দুটা গানেই ট্ৰেণ্ডিঙত খুব ধুনীয়া ৰাইজে সহায় লৈছে কাৰণ কিয় আজিকালি বিভিন্ন ডিজিটেল প্লেটফৰ্মত ৰিলছ বা ইনষ্টাগ্ৰাম ফেচবুকত এনেকুৱা খুব বেছি গানবিলাক চলে এটা এটা অংশ আৰু খুব ভাল লাগিছে অসমবাসী ৰাইজে গানটো মুক্তিৰ পূৰ্বেই আজি ফুল ভিডিঅ'টো আমি ৰাইজলৈ আমি উপহাৰ হিচাপে আগবঢ়াইছোঁ যিহেতু 21 তাৰিখে ৱৰ্ল্ড মিউজিক ডে আছে আৰু 20 তাৰিখে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমি সকলোৱে ৰাভা দিৱস হিচাপে পালন কৰোঁ আৰু দুইটা দিৱসৰ আৰু ডেৰ লগত মানে দিনৰ লগত আমি সংগতি ৰাখি গানটো আগতীয়াকৈ আজি মুক্তি লাভ কৰিছোঁ আৰু অসমৰ সংবাদ মাধ্যমৰ যোগেদি আমি আশা কৰিছোঁ অসমবাসী ৰাইজে খুব ভাল পাব গীতটি আৰু অসমত চাগে মানে ফাৰ্ষ্ট টাইম ইমান ধুনীয়া দুগৰাকী নায়িকাক লৈ প্ৰথমটো গীত হৈছে আৰু শচীনে সাংঘাতিক ধৰণে কামাল কৰি দিছে আৰু গীতটোৰ লগত জড়িত মই সংগীত কৰিছোঁ লিখিছোঁ অভিজিত দাই লিখিছে লগত আৰু দীপকেশ বৰগোহাঁই সংগীত ব্যৱস্থাপনা তেওঁ ধুনীয়াকৈ শব্দ সংমিশ্ৰণ কৰিছে আৰু গানটো গোটেইখিনি ষ্টুডিঅ'ত ৰেকৰ্ড হৈছে আমি আধা মৰাণতো হৈছে নীলে তাতে গাইছে আৰু যিমানখিনি জড়িত হৈ আছে শচীনৰ লগত মানস কাশ্যপে এডিটিং কৰিছে আৰু আশা ময়ূৰী দুগৰাকী অভিনেত্ৰী গুঞ্জন গোটেই টীমটো চিন্ময়দা আছে লগতে কৃষ্ণমণি দা আছে সাংঘাতিক ধুনীয়া এটা টীম আৰু ৰাজমুকুট থিয়েটাৰৰ সদায় ব্যয়বহুল প্ৰযোজনা ব্যক্তিক্ৰমী প্ৰযোজনা মহাভাৰতৰ শেষ অধ্যায় এখন নাটক অভিজিত ভট্টাচাৰ্যৰ আৰু এইখন নাটকে এটা বেলেগ ধৰণৰ এটা বাৰ্তা দিব এবাৰ আৰু এটা জোকাৰণি সৃষ্টি কৰিব ভাবিমানত এইটো মানে গম পাইছোঁ কাৰণ কিয় আৰম্ভণিতে যিহেতু এটা গীতটোৱে যদি ইমান ধুনীয়া এটা ভাল হৈছে ইমান ধুনীয়াকৈ এটা পৰিৱেশ তৈয়াৰ কৰিছে আৰু নাটকখন ডেফিনেটলি ভাল হ'ব অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে ৰাজমুকুট থিয়েটাৰক মৰম দিয়ক আমাৰ গীতটোক মৰম দিয়ক আৰু আপোনালোকে সকলোৱে ৰাজমুকুট থিয়েটাৰৰ যিটো অফিচিয়েল ইউটিউব চেনেল তাত আছে আপোনালোকে উপলব্ধ হ'ব আৰু লগতে ৰাজমুকুট থিয়েটাৰৰ যিটো অডিঅ' প্লেটফৰ্ম যোগে গানটো গোটেই অডিঅ' ষ্ট্ৰিমিং কৰা হৈছে আপোনালোকে তাতে গানটো শুনিবলৈ পাব ধন্যবাদ নীলিম দুচকুতে আজি মুক্তি পালে আৰু এইটো এটা এই বছৰৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ দ্বিতীয়টো গীত আৰু ইতিমধ্যে গীতটোৱে ৰিলছত দৰ্শকৰ মাজত খুব সমাদৰ লাভ কৰিছে গতিকে সকলোৱে খুব আচলতে হেঁচা প্ৰয়োগ কৰি আছে যে সোনকালে গানটো লাগে আৰু আজি অৱশেষত গানটো মুকলি কৰি দিয়া হ'ল আৰু যোৱা কেইবা বছৰৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ গানবোৰে দৰ্শকৰ মাজত সমাদৰ লাভ কৰি আহিছে গতিকে এই গানটো তাৰ ব্যতিক্ৰম নহ'ব খুব ভাল গান এটা অজয় ফুকনে প্ৰস্তুত কৰি উলিয়াইছে আৰু শচীনেও খুব ধুনীয়াকৈ কৰিঅ'গ্ৰাফি কৰিছে আৰু নায়িকা দুগৰাকী খুব ভাল আমাৰ সমসাময়িক নায়িকা দুগৰাকী আছে নতুন প্ৰজন্মৰ জনপ্ৰিয় নায়িকা গতিকে গুঞ্জন ভৰদ্বাজ আছে গতিকে সকলো ফালৰ পৰা এই গানটো খুব দৰ্শকে সমাদৰ পাব আৰু গানটোৰ লগতে মহাভাৰতৰ শেষ অধ্যায় যিখন নাটক সেইখন এটা সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী এখন নাটক গতিকে সেই নাটকখনো দৰ্শকে আদৰি ল'ব বুলি আশা কৰিছোঁ আমাৰ মহাভাৰতৰ শেষ অধ্যায় যিখন নাটক ৰাজমুকুট থিয়েটাৰত সেই গানটো আজি ৰিলিজ দিয়া হৈছে গতিকে বিৰাট ভাল লাগিছে আমি অযোধ্যাহঁতে অলৰেডি কৈছে অভিজিতাই কৈছে পোনপ্ৰথমবাৰৰ বাবে দুগৰাকী অভিনেত্ৰীক লৈ পেলাই কাম কৰা হৈছে গতিকে এইটো এটা সঁচাকৈ চেলেঞ্জিং আৰু টাফ চ' বিৰাট এক্সাইটেড আশা কৰোঁ ভাল হ'ব বুলি আৰু যোৱা বিগত দুবছৰে আপোনালোকে যেনেধৰণে মোক মৰম দিলে ভ্ৰাম্যমাণ জগতত এই বৰ্ষও আপোনালোকে তেনেধৰণে মোক মৰম দিব বুলি আশা কৰিলোঁ আৰু এই চেগতে ক'ম কি ৰাজমুকুট থিয়েটাৰ এইবাৰ ব্যয়বহুল আয়োজন 3খন ভিন্ন ধৰণী নাট লোৱা হৈছে গতিকে আৰু ষ্টাফটো আমাৰ বিৰাট ভাল ষ্টাফ মই অলৰেডি বহুতকেইজনৰ লগত কাম কৰিছোঁ কৃষ্ণদাৰ লগত কাম কৰিছোঁ অন ষ্টেজ গুঞ্জনদাৰ লগত কৰিছোঁ হিমাংশু আছে হিমাংশুৰ লগত কৰিছোঁ ময়ূৰীক এবাৰ ফাৰ্ষ্ট লগ পাইছোঁ তেনেকৈ আৰু আছে